নমস্কাৰ, মই পিংকুল হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা অনুষ্ঠানলৈ গৈ আছোঁ। আমাৰ ওচৰতে বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ নিলগত বাগমাৰী আছাদুজ জিলাৰ নতুন এখন কাৰ আজি লঞ্চ কৰিছে আৰু সেইটো কাৰণে সেই ইভেণ্টত আমাক ইনভাইট কৰিলে মোৰ ভাইটি এজনে। তো তালৈ গৈ আছোঁ আৰু আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে নতুনকৈ যিখন লঞ্চ হৈছে টাটা টিয়াগো নেক্সট জেন, তো সেইখন আপোনালোকক ধুনীয়াকৈ তাৰ ৰিভিউটো দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে টাটা টিয়াগোৰ গোটেই ফিচাৰ্ছখিনিৰ বিষয়ে জানিব পাৰিব আৰু যিসকলে ইচ্ছুক সকলে এই ভিডিঅ'টো চোৱাৰ পিছত যদি টাটা টিয়াগো আপোনালোকৰ পচন্দ হয় তেনেহ'লে ল'ব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল হাজৰিকা নামে থকা পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। ইয়াতে আজি নতুনকৈ এখন টাটা টিয়াগো লঞ্চ হ'ব। চ' দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণ ৰিভিউ দেখাম। এয়া আমাৰ বিশ্বনাথ চাৰিআলিৰ মিউনিচিপেল বৰ্ডৰ চেয়াৰমেন অমৰজ্যোতি বৰঠাকুৰ ছাৰৰ জৰিয়তে বন্তি প্ৰজ্বলন কৰা হৈছে আৰু ফিতা কটা হ'ব। তাৰপিছতে আপোনালোকে এক্সাইটেড হৈ থকা নতুনকৈ লঞ্চ হোৱা টাটা টিয়াগো নেক্সট জেনখন আপোনালোকৰ ওচৰত ধুনীয়াকৈ ৰিভিল কৰি আছোঁ। চ' ভিডিঅ'টো চাওক শেষলৈকে। যদি আপোনালোকেও এনেকুৱা এখন কাৰ ল'ম বুলি আপোনালোকৰ সপোন আছে, যদি আপোনালোকে ভাবি আছে এখন ধুনীয়া কাৰ ল'ম বুলি, তেনেহ'লে এইখনেই আপোনালোকৰ কাৰণে হয়তো ড্ৰিম কাৰ হ'ব পাৰে। চ' ভিডিঅ'টো শেষলৈকে উপভোগ কৰক আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল হাজৰিকাৰ নামে থকা পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। টিয়াগোখন কেতিয়া ফাৰ্ষ্ট লঞ্চ হৈছিল? 2016 লঞ্চ হৈছে স্যার। ফাৰ্ষ্টখন ফাৰ্ষ্ট টিয়াগো সাকসেসফুল হয় টিয়াগো 2.0 সাকসেসফুল কৰি কামটো কৰি দিলো। নমস্কাৰ, আশুতোষ মটৰ্ছ বিশ্বনাথ চাৰিআলি পৰিয়ালৰ পৰা সকলোকে সেৱা জনাইছোঁ। আজি এই শুভক্ষণত সকলো ইয়াত উপস্থিত থকাৰ বাবে। আজি আমাৰ নতুন টিয়াগো নেক্সট জেন টিয়াগো হিচাপে যিটো আমি ইয়াত কওঁ আৰু এটা নতুন টেগলাইন আছে যিটোক আমি জাষ্ট ৱাও বুলি কওঁ। জাষ্ট ৱাও কিয় কওঁ আপোনালোকে নিশ্চয় গাড়ীখন চাব পাৰিব। ইয়াতে বহুতখিনি চেঞ্জেছ আহিছে। পুৰণা গাড়ীখনৰ পৰা নতুনলৈ কি নতুনত্ব আহিছে মই দেখুৱাই দি আছোঁ। আপোনাৰ হেডলাইনটো চেঞ্জ কৰিছে। এইখনক আপোনাক লাক্স বিম LED হেডলেম্প বুলি কয়। লগতে আপোনাৰ বাম্পাৰটো অলপ বাহিৰলৈ ওলোৱা স্পৰ্টি লুকত দিছে, চেঞ্জ কৰিছে এইটোত। ইয়াৰ পিছত আপোনাৰ এইটো ভেৰিয়েণ্ট ক্ৰিয়েটিভ প্লাছ ভেৰিয়েণ্ট হয়, টপ ভেৰিয়েণ্ট। ইয়াত আপোনাৰ এলয় উইথ 15 ইঞ্চৰ টায়াৰ এড হৈ আহিব। এলয় ইয়াতে থাকিব। 360 কেমেৰা এইটো ভেৰিয়েণ্টৰ পৰা পাব। ডুৱেল টনত আহিব এইটো ভেৰিয়েণ্টৰ পৰাই ক্ৰিয়েটিভ প্লাছ এছ। লগতে ফিচাৰ্ছ ইণ্টেৰিয়ৰত যিখিনি চেঞ্জ কৰা হৈছে, পুছ বাটন আহিব, MID চেঞ্জ কৰিছে। লগতে যিটো ডেছবৰ্ড আছে ছফ্ট টাচত আহিব। লগতে আপোনাৰ যিটো টাচস্ক্ৰীন আহিছে 26.3 চেণ্টিমিটাৰ যিটো HD আপোনাৰ টাচস্ক্ৰীন আহিব। একদম মেইন যিটো বস্তু চেঞ্জ কৰিছে আপোনাৰ গিয়াৰ নবটো অলপ চেঞ্জ কৰিছে আগৰখিনিতকৈ, পুৰণাটোতকৈ অকণমান চেঞ্জেছ আহিছে। উইথ আপোনাৰ ৱায়াৰলেছ চাৰ্জাৰ ইয়াতে পাই যাব। এইখন যিটো আপোনাৰ ষ্টেৰিং দিছে ডি কাটত আহিব। উইথ আপোনাৰ গোটেইখিনি ছেটআপ আছে। ক্ৰুইজ কণ্ট্ৰলৰ পৰা আপুনি ভলিউম আপ ডাউন, কল কানেক্ট উইথ আপোনাৰ মেট ফিনিছত আহিব এইটো ভেৰিয়েণ্টৰ পৰা। লগত আপোনাৰ যিটো মেজৰ চেঞ্জ, মেইন চেঞ্জ বুলি কওঁ আমি, সেইটো আহিছে আপোনাৰ ৰেয়াৰ এচি ভেণ্ট আহিব নতুন টিয়াগোখনত। উইথ আপোনাৰ বেকলৈ যদি আমি আহোঁ, ইয়াতে আপোনালোকে পাই যাব কানেক্টিং টেইল লেম্প, আপোনাৰ ডিফগাৰ উইথ ৱাশ্বাৰ, এইখিনি ইয়াতে আহি যাব। লগতে আপোনাৰ যেটো কালাৰ মই দেখুৱাই আছোঁ এটো পেংগং পালস বুলি কয়
তিনিটা কালাৰ এড কৰিছে নতুনকৈ। এইখন পেংগং পালছ, লগতে আপোনাৰ ৰেড কালাৰত এটা আহিব বানাৰসী ভাইব্ৰেঞ্চ, আৰু এটা লাইট মচুৰ কালাৰত আহিব, সেইটো হৈ গ'ল আপোনাৰ চবু চেজ বুলি কয়। লগতে আৰু তিনিটা কালাৰ যিটো পুৰণা আমাৰ আছে, ৰেড হোৱাইট কালাৰত আহিব, তাৰপিছত আপোনাৰ লাইট গ্ৰে কালাৰ আৰু ডেটনা গ্ৰে যিটো ডাৰ্ক কালাৰত আহিব। এইখনৰ ষ্টাৰ্টিং ভেৰিয়েণ্টৰ পৰা আহি যাব 4,69,000 পৰা আপ টু আপোনাৰ 6,69,000লৈকে আহিব এক্স শ্ব'ৰুমত। তো ডিলাৰ ভিজিট কৰক, আপোনালোকে গাড়ীখন ফিজিকেলি চাওক, আনন্দ ল'ব পাৰিব। ইভিখনৰ বিষয়ে অলপ জনাই দিয়ক। নিশ্চয়, আমাৰ লগত আজি এই ইভিখনো লঞ্চ হৈছে। ইভি আপোনাৰ দুটা ছেগমেণ্টত আহে, বেটাৰী পেকত আহিব, এই 19 কিলোৱাটৰ আৰু 24 কিলোৱাটৰ। তো 19 কিলোৱাটৰ যিটো বেটাৰী আহিব সেইটোত আপোনাৰ 8 years 1,60,000 কিলোমিটাৰ ৱাৰেণ্টিত আহিব, আৰু যিটো 24 কিলোৱাটৰ বেটাৰী আহিব সেইটো আপোনাৰ লাইফ টাইম বেটাৰী ৱাৰেণ্টিত আহিব। ইয়াতে চেঞ্জেছখিনি আপোনালোকে চাব পাৰিব। ছেইম আপোনাৰ এইটো ভেৰিয়েণ্টৰ পৰা 360 কেমেৰা আহি যাব, উইথ আপোনাৰ যিটো ইণ্টেৰিয়ৰ আছে, ইণ্টেৰিয়ৰ অলপ চেঞ্জেছ আহিছে, যেনেকৈ আপোনাৰ ওৱান টাচ আপ ডাউন যিটো উইণ্ড' আহিব, লগতে আপোনাৰ পুছ বাটন, MID ডিছপ্লে, আপোনাৰ টাচ স্ক্ৰীন যিটো আহিব 26.3 HD আহিব, অট'মেটিকত আহিব আপোনাৰ যিখিনি আপোনাৰ ইভিখিনি আহিব, উইথ যিটো আপোনাৰ AC ভেণ্ট থাকিব, অকণমান বাহিৰলৈ ওলোৱা হেৰিত থাকিব। ছেইম ইয়াতো আপুনি পেট্ৰলখন চালে গম পাব, ছেইম ইয়াতো একো চেঞ্জ কৰা নাই, আপোনাৰ ৰিয়াৰ AC ভেণ্ট ইয়াতো পাই যাব গোটেইখিনি বস্তু। ইয়াত খালি আপোনালোকে এলয় নাপাব, ইয়াত আপোনাৰ হুইল কেপ আহিব, এইটো হুইল কেপ ইউজ কৰিব ইয়াতে। ছেইম ইয়াতে আপোনাৰ কানেক্টিং টেইল লেম্প, ডিফগাৰ উইথ ৱাশ্বাৰ, এইখিনি ইয়াতে পাই যাব আপুনি। ধন্যবাদ। আজি এই ভিডিঅ'টোৰ জৰিয়তে নতুনকৈ লঞ্চ হোৱা টাটা টিয়াগো নেক্সট জেনখন যিমান পাৰোঁ সুন্দৰকৈ আপোনালোকৰ ওচৰত ৰিভিল কৰিব ট্ৰাই কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে, আৰু আপোনালোকে যদি এই কাৰখন লওঁ বুলি ভাবি আছে বা আপোনালোকৰ এইখন কাৰ যদি ড্ৰিম কাৰ হয়, তেনেহ'লে আহক ডিলাৰলৈ, বাগমাৰীত থকা ডিলাৰত আহক, ইয়াৰ এমপ্লয়ীৰ লগত কথা পাতক আৰু এখন নিজৰ কৰি লৈ যাওক। চ' আজি ইমানেই ভিডিঅ'টো। ত' নতুন ঠাইৰ পৰা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।